গুৱাহাটী মহানগৰীৰ নলাত উদ্ধাৰ এটি অৰ্ধগলিত মৃতদেহ। মৃতদেহটো এগৰাকী ৭-৮ বছৰীয়া শিশুৰ। মৃতদেহটো অবিনাশৰ হয়নে নহয় এতিয়াও হোৱা নাই চিনাক্ত। হাফ পেণ্ট আৰু টি চাৰ্ট পৰিধান কৰা মৃতদেহ এটা উদ্ধাৰ কৰিছে অভিযানকাৰী দলে। মহানগৰীৰ নলাত এটা অৰ্ধগলিত মৃতদেহ উদ্ধাৰ কৰিলে SDRF আৰু NDRFৰ অভিযানকাৰী দলে। ৰাজগড়ৰ ৬ নং উপপথৰ নলাত উদ্ধাৰ হৈছে এই অৰ্ধগলিত মৃতদেহটো। হাফ পেণ্ট আৰু টি চাৰ্ট পৰিধান কৰা মৃতদেহ এটা উদ্ধাৰ কৰিছে অভিযানকাৰী দলে। উল্লেখ্য যে বৃহস্পতিবাৰৰ নিশাৰে পৰা গুৱাহাটীৰ বামুণী মৈদানৰ নলাত সন্ধানহীন হৈ আছিল অবিনাশ চৰকাৰ নামৰ এটি শিশু। অবিনাশ চৰকাৰৰ সন্ধানতে মহানগৰীৰ বামুণী মৈদান ৰাজগড়ত নলাত বিগত ৬০ ঘণ্টা ধৰি অভিযান চলাই আছিল SDRF, NDRF আৰু গুৱাহাটী পৌৰ নিগমে। উদ্ধাৰ হোৱা মৃতদেহটো গুৱাহাটী চিকিৎসালয় মহাবিদ্যালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। উদ্ধাৰ কৰা মৃতদেহটো এতিয়াও অবিনাশ চৰকাৰৰ হয়নে নহয় সেয়া নিশ্চিত হোৱা নাই। ইতিমধ্যে অভিযানকাৰী দলে অবিনাশ চৰকাৰৰ দুৰ্ভগীয়া পিতৃ মাতৃক খবৰ প্ৰদান কৰিছে। বৃহস্পতিবাৰে মকুলদাৰ বৰষুণৰ মাজতেই জ্যোতিনগৰৰ নলাত উটি গৈছিল এটি ৮ বছৰীয়া শিশু। জ্যোতিনগৰৰ গণেশ মন্দিৰৰ সমীপত সংঘটিত হৈছিল এই শোকাবহ ঘটনাটো। স্কুটিৰ পৰা নলাত পৰি উটি গৈছিল অবিনাশ চৰকাৰ নামৰ শিশুটি। পিতৃৰ সৈতে স্কুটিত আহি থাকোঁতেই পিছলি পৰি সংঘটিত হয় এই শোকাবহ ঘটনাটো। বৃহস্পতিবাৰৰ নিশাৰ পৰাই অবিনাশ চৰকাৰৰ সন্ধানত প্ৰশাসনে চলাই আছিল ধাৰাবাহিক অভিযান। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 13।